আজি আমি ভাৰতীয় কমিউনিষ্ট পাৰ্টি ডিব্ৰুগড় জিলা পৰিষদৰ উদ্যোগত ইয়াতে অৱস্থান ধৰ্মঘট লোৱা হৈছে। প্ৰধানতঃ বয়বস্তু স্বাদামৰ বিৰুদ্ধে এই প্ৰতিবাদ চলিছে। ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে আমি এলানি কাৰ্যসূচী ৰাখিছোঁ। ধাৰাবাহিকভাৱে আমি বস্তুৰ দাম নিয়ন্ত্ৰণ নকৰা পৰ্যন্ত সকলো জিলা সদৰ আৰু সকলো মহকুমা সদৰত আমি এই কাৰ্যসূচী ৰাখিছোঁ। তাৰে অংশ হিচাপে আচলতে এই কাৰ্যসূচী আমি স্মাৰক পত্ৰ দিব বিচাৰিছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যে বয়বস্তু অতিপাত বৃদ্ধিয়ে সাধাৰণ জনগণক জুৰুলা কৰিছে। গতিকে ইয়াক শীঘ্ৰে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আমি চৰকাৰক কেইটামান আমি অৰ্থাৎ পথ আমি দেখাব বিচাৰিছোঁ যে সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমবায়ৰ জৰিয়তে অৰ্থাৎ ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি যোগান ধৰিবলৈ আমি দাবী জনাইছোঁ। এইটো হৈছে আমাৰ প্ৰধান দাবী। দ্বিতীয়তে অসাধু ব্যৱসায়ীসকলক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। লগে লগে আমি কৈছোঁ যে যি ধৰণৰ চিণ্ডিকেট ৰাজ চলি আছে, যি চিণ্ডিকেটে বয়বস্তুৰ দামত অৰিহণা যোগাইছে, এই চিণ্ডিকেট ৰাজ শীঘ্ৰে বন্ধ কৰক। ইয়াৰ উপৰিও যে মানে পেট্ৰল ডিজেলৰ যিটো সামগ্ৰী বৰ্ধিত মূল্য, এই বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰি হ্ৰাস কৰি ইয়াক GST এক্টিয়ালৈ আনিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ উপৰিও যি ধৰণে এই সময়ছোৱাত জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হৈছে, বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে, বিভিন্ন টেক্স টুল টেক্স বৃদ্ধি কৰিছে। গতিকে এই টেক্সবিলাক হঠাতে কিয় বৃদ্ধি কৰিব লগা হৈছে? আৰু নিৰ্বাচন শেষ হৈছে, ৰিজাল্ট আহিল, ৰিজাল্ট অহাৰ পিছতে কিয় খাদ্য সামগ্ৰী অতিপাত দাম হৈছে? যে আলু আজি 30 টকাত কিনাৰ কি যুক্তি আছে? যে আলুটো এতিয়া প্ৰডাকশ্যন নহয়, আলুটো প্ৰডাকশ্যন হোৱাৰ দিন পাৰ হৈ গ'ল। গতিকে যি সময়ত আমি 15 টকাকৈ আলু কিনি আছিলোঁ, আজি 30 টকা হোৱাৰ যুক্তি ক'ত? ইয়াত আমি বিচাৰি পাইছোঁ এটা এনেকুৱা ধৰণৰ গুণ পাইছোঁ যাতে BJP চৰকাৰৰ নেতাসকলে নিৰ্বাচনৰ আগমুহূৰ্তত বণিক গোষ্ঠীৰ পৰা হাজাৰ হাজাৰ কোটি টকা লৈছে, নিৰ্বাচন পুঁজি বা চান্দা হিচাপে লৈছে। যিহেতু এতিয়া জীৱনদায়িনী ঔষধৰ কোম্পানীবিলাকে অত্যাধিক দাম বৃদ্ধি কৰিছে, তেওঁলোকৰ পৰা তেওঁলোকে যিটো ইলেক্ট্ৰেল বণ্ড তেওঁলোকে ক্ৰয় কৰিছিল, এই ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে এই কোম্পানীবিলাকে হাজাৰ হাজাৰ কোটি টকা দিয়াৰ প্ৰমাণ পাইছে। গতিকে এইবিলাক হৈছে কাৰণ। গতিকে এইবিলাক আমি শীঘ্ৰে বন্ধ কৰি আচলতে ইয়াক নিয়ন্ত্ৰণ কৰাৰ এটা বাস্তৱ পদক্ষেপ হ'বলৈ আমি দাবী জনাইছোঁ। সকলোবিলাক অত্যাৱশ্যকীয় সামগ্ৰী মই পুনৰ কৈছোঁ যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰক, ৰাইজক অন্ততঃ সকাহ দিয়ক, ৰাইজক সকাহ দিয়ক। গতিকে এইখিনি ভিত্তিতে আচলতে আমাৰ এই কাৰ্য। অসম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, যি বছৰৰ আটাইতকৈ দীঘল দিন বুলি কোৱা হয়, এই যোগ দিৱসৰ 21 জুন তাৰিখটো আমি ডিব্ৰুগড় জিলাত ডিব্ৰুগড় য়োগা স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ ৰেলৱে কলনীত আমাৰ যোগাৰ আজি বিশেষ এটা কাৰ্যসূচী হ'ল। কানৈ কলেজত হৈছে, লগতে আমাৰ কেন্দ্ৰীয় কাৰাগাৰত হৈছে, আৰু যি অসম চিকিৎসা মহাবিদ্যালয়ৰ যিসকল চিকিৎসক তেওঁলোকৰ সৈতেও আমাৰ এক যোগাৰ মানে যি প্ৰগ্ৰেম, এই প্ৰগ্ৰেম আমাৰ আয়োজিত হ'ল। লগতে আমাৰ ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টি এটা বিশেষ প্ৰগ্ৰেম আৰম্ভ হ'ল। গতিকে আমি ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ, এতিয়া যোগ কেৱল মানে আসন বা ব্যায়ামেই হৈ থকা নাই, ই এক খেললৈ ৰূপান্তৰিত হ'ল। আৰু এই খেল খেলি অলিম্পিক পৰ্যায়লৈকে এই খেল খেলি আমাৰ ছাত্ৰ ছাত্ৰীসকল যাব পাৰে। গতিকে এই যোগা দিৱসত আপোনালোকক সকলো যুৱচামক প্ৰতিনিধিত্ব কৰি আমি এই বিষয়টো ক'ব বিচাৰোঁ যে যোগৰ জৰিয়তে সমাজখনক নিজকে প্ৰতিভা প্ৰকাশ কৰি নিজকে খেল হিচাপে প্ৰদৰ্শন কৰি পেলাই স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহক, আৰু সকলোৱে যোগৰ জৰিয়তে মানুহৰ চিন্তা ভাৱনাবিলাক যাতে শুদ্ধ আৰু মননশীল হিচাপে যাতে নিজকে তৈয়াৰ কৰিব পাৰে, তাৰ বাবে সকলোকে আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।